কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধৰা যিটো পুৰণা IPC এইটো এটা এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিলে এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা এটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিলে আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এগৰাকী মহিলাই অসমীয়া লোকক লৈ পেলাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ফ্ৰী মে খাতা নাই এনেকুৱা ধৰণৰ কথা এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা ক'লে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি